নমস্কাৰ বন্ধুসকল, গুৰুকুল স্প্ৰিণ্টলৈ তোমালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আমি বন আৰু গতি বিষয়ক সূত্ৰসমূহ পঢ়ি আহিছিলোঁ। যোৱাটো ভিডিঅ'ত তোমালোকে প্ৰথম নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰ, তৃতীয় সূত্ৰ এইখিনি বিষয়ে পঢ়িলোঁ। আজি ভৰবেগৰ সংৰক্ষণৰ বিষয়ে পঢ়িম। ভৰবেগৰ সংৰক্ষণ। ভৰবেগৰ কথা তোমালোকক কৈছিলোঁ এটা ভিডিঅ'ত। ভৰবেগ এমপি আছিলে হয় নাই? ভৰবেগ। তো এতিয়া চোৱা, আমি যিকোনো ধৰি লোৱা যিকোনো দুটা বল, ঠিক আছে, ধৰা এইটো এটা বল এ আৰু এই বলটো বি, ঠিক আছে। তো ইয়াৰ ভৰ কিমান হ'ব? ইয়াৰ এনেই ভৰ বস্তু এটাৰ ভৰ আমি এম আকাৰে চালো। তো এই বলটোৰ ভৰ কিমান হ'ব? এই বলটোৰ ভৰ কিমান হ'ব? এম এ, হয়নে? ঠিক একেদৰে বি বলটোৰ ভৰ এম বি হ'ব। তাৰপিছত ধৰা ইহঁতে এইটো সিটোৰ ফালে এটা সৰল ৰেখাত গতি কৰি আছে, ঠিক আছে। সৰল ৰেখাত গতি কৰি আছে আৰু সৰল ৰেখাত গতি কৰি থাকিলে কি হ'ব? ইহঁতৰ কোনো বাহ্যিক বলে ক্ৰিয়া কৰিব নালাগিব। বাহ্যিক মানে অসন্তুলিত বল এটা ক্ৰিয়া নকৰিলে ইহঁতে সৰল ৰেখাত গতি কৰি থাকিব, ঠিক আছে। তো তোমাৰ সিহঁতৰ সংঘাত, যেতিয়া ইহঁতে যদি ইটো সিটো সংঘাত লাগে ইহঁতৰতো এটা বল আছে ন, এই বলটোৰ কথা কোৱা নাই দেই, ধৰা আমাৰ ফ'ৰ্চ যোনটো এফৰ কথা কৈছো। তো ইহঁতৰ এটা বল আছে। তো ইহঁতৰ যদি বলকেইটা আমি এই দুটা বল আছিল ন, তো এ যদি তোমাৰ এ বলটো বি বলৰ ওপৰত ক্ৰিয়া কৰে তেতিয়া কি হ'ব? বলটো এফ এ বি হ'ব। আৰু যদি বি বলটো এ বলৰ ওপৰত ক্ৰিয়া কৰে তেতিয়া কি হ'ব? এফ ডি এ হ'ব। মানে সংঘাতৰ কথা কৈছো দেই, দুইটা এনেকে খুন্দা লাগিব। খুন্দা লাগোতে ইহঁতৰ যদি আমি ভৰবেগ উলিয়াও তেতিয়া চোৱা, তো সংঘাতৰ আগৰ মুঠ ভৰবেগ, সংঘাতৰ আগৰ মুঠ ভৰবেগ আমি কি পাম? সংঘাতৰ আগৰ মানে তোমাৰ প্ৰাৰম্ভিক বেগটো লাগিব না। আমি কি আখৰে চাওঁ? ইউ আখৰে নুখুচাও না। তো তোমাৰ কি হ'ব? ভৰটো কি আছিলে? এম আছিলে, এম এ হ'ব। যদি মানে আমি এই বলটোৰ কথা কওঁ দেই, এইটো এই বলটো লিখিলো। এই বল সংঘাতৰ আগৰ মুঠ ভৰবেগ কি হ'ব? এম এ আৰু ইউ এ হ'ব, হয়নে? ঠিক একেদৰে সংঘাতৰ পিছৰ মুঠ ভৰবেগ কিমান হ'ব? এই বলৰ সংঘাতৰ পিছৰ মুঠ ভৰবেগ এইটো কিমান হ'ব? সংঘাতৰ পিছৰ হ'লে এম এ ভি এ হ'ব, হয়নে? বা অন্তিম বেগটো দৰকাৰ হ'ব, ঠিক আছে। ঠিক একেদৰে বি বলৰ কথা তোমালোকে ক'ব পাৰা। বি বলৰ কি হ'ব? এইটো যদি আমি বি বল লওঁ, একেটাই কথা, এইখিনি কি হৈ যাব? আমাৰ বি হৈ যাব, হয়নে? এম বি ইউ বি এম বি হ'ল। এটা ভালকে বুজি পালা? এতিয়া আমি ইহঁতৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ উলিয়াম, ঠিক আছে। তো সংঘাতৰ আগৰ তোমাৰ এ বলৰ দেই, এ বলৰ বিৰ ওপৰত, ঠিক আছে। সংঘাতৰ আগৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ, এইটো কি ভৰ কৈছিলো মই? এ বলৰ বিৰ ওপৰত, ঠিক আছে। এ বলৰ বিৰ ওপৰত সংঘাতৰ আগৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ, ঠিক আছে। সংঘাতৰ আগৰ তো এই বলৰ বি বল মই কৈছিলো এফ এ বি হ'ব। সেইটো আমি কি কৰিব পাৰা? এফ এ বি বুলি লিখিব পাৰা, হয়নে? এফ এ বি লিখিব পাৰা। তো চোৱা, পৰিৱৰ্তনৰ হাৰ কৈছো, হয়নে? হাৰ গ'লে আমাৰ সময় লাগিব। সময় আমি কি আখৰে চাওঁ? টি আখৰে চাওঁ। দুইটা ক্ষেত্ৰত ধৰা সময় একে, তো টি এ টি লিখিব নালাগে, সময় একে। তো ভৰটো কিমান আছিলে? এম এ আছিলে, হয়নে? এই বলৰ বিৰ ওপৰত। তো আমি যেতিয়া পৰিৱৰ্তনৰ হাৰটো উলিয়াও, আমি যোৱা ভিডিঅ'টোত কৈছো, যেতিয়া আমি কি কৰো? অন্তিমৰ পৰা আমি প্ৰাৰম্ভিকটো মাইনাছ কৰি দিব লাগে, হয়নে? তো অন্তিমটো কি আছিলে? ভি এ আছিলে আৰু প্ৰাৰম্ভিকটো ইউ এ আছিলে। এইটো মাইনাছ কৰিলে আমি পাই যাম, হয়নে? ঠিক একেদৰে তুমি যদি ভি বলৰ এ ওপৰত থাকে তেতিয়া কি পাবা? একটা কথা, যদি আমি এফ বি এ কৰো তেতিয়া কি পাম? ভি বলৰ এ ওপৰত হলে তেতিয়া কি পাম? একেটাই পাম, খালি আমি এটা বি পাই যাম, হয়নে? এইটো কি হৈ যাব? এম বি, এইফালে হৈ যাব তোমাৰ ভি বি মাইনাছ
QB এফালে T হয়নে এটো পাই গলো এতিয়া চোৱা এই দুটা যদি আহি পেনে খুন্দা লাগিলে কি হ'ব তো আমি খুন্দা লাগিলে কি হ'ব আমি তোমাৰ নিউটনৰ তৃতীয় সূত্ৰত কি পাইছিলো যে প্ৰতিটো ক্ৰিয়াৰে বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে আৰু এই প্ৰতিক্ৰিয়াখিনি কি আছিল সমান আছিল তো আমি নিউটনৰ তৃতীয় সূত্ৰত কি পাম এই দুটা সমান বুলি পাম হয়নে সো নিউটনৰ তৃতীয় সূত্ৰৰ মতে নিউটনৰ তৃতীয় সূত্ৰৰ মতে কি পাবা নিউটনৰ তৃতীয় সূত্ৰৰ মতে কি পাবা F A B equal F B A পাবা এই পাবা ৰে এই বস্তুটো আমাক লাগিব মই অলপ সাইডত লিখি থৈছো বস্তুটা সহজ কৰা হ'ব F A B কি আছিল M A আছিল V A minus U A by T আছিল আৰু এফালে F B A আছিল তোমাৰ M B এটা আছিল V B minus U B divided by T আছিল ঠিক আছে তো এটো নিউটনৰ তৃতীয় সূত্ৰমতে আমি এটা সমান পাম তো ইহঁতৰ সমীকৰণখিনি মনত আছে নহয় এখিনি আমি পাতি দিছো চাও কি পাও হয়নে তো F A B যেটা তোমালোকে কি লিখিব পাৰা M A এটা বস্তু চোৱা এই তৃতীয় সূত্ৰ যে পাইছিলো আমি কি পাইছিলো প্ৰতিক্ৰিয়াটো কি হয় সমানটো হয় ঠিক আছে সমান যে নিলো বিপৰীতমুখী হয় না তো বিপৰীতমুখী যেতিয়া হ'ব তেতিয়া আমি কি কৰিম যে বিপৰীত দিশৰ পৰা বল প্ৰয়োগ হৈছে নহয় হয় তো সেইটো কাৰণে আমি এটা মাইনাস চিন ব্যৱহাৰ কৰিব লাগিব তো m তোমাৰ কি হ'ল f a b লৈ আছে নহয় তো m a এফালে আহি গ'ল তোমাৰ b a minus u a divided by t equal minus m b এফালে আহি গ'ল তোমাৰ v b minus u b divided by t হ'ল এতিয়া কিন্তু তোমালোকে এইখিনি সলভ কৰিব তোমালোকে পাৰিলে সমাধান কৰিব মানে এইখিনি কৰি দিয়া এইটো কি হ'ব তোমাৰ এইটো t t দুই ফালে কেনসেল হৈ যাব হয় এটো থাকিলে তোমাৰ m a v a minus m a u a এফালে থাকিলে তোমাৰ minus m b v b এটো মাইনাস 1 সে প্লাস হৈ যাব প্লাস m b u b তো এটা যদি আমি লিখো এটো m a v a আৰু এটো তোমাৰ এফালে আহি গলে কি হৈ যাব প্লাস হৈ যাব m b v b ইকুয়াল এফালে কি আছে এটো এই মাইনাস টো এফালে লৈ গলে m a u a plus m b u b হল m b এটো তোমাৰ v a ঠিক আছে m a v a m b v b m a u a m b u b তো সোয়া সংঘাতৰ আগৰ যোনটো ভৰবেগ আছিল সংঘাতৰ আগৰ ভৰবেগ কি আছিল সংঘাতৰ আগৰ হলে কি হ'ব u লাগিব ন ইনিশিয়াল স্পীড তোমাৰ প্ৰাৰম্ভিক বেগটো u লাগিব তো সংঘাতৰ আগৰ যোনটো ভৰবেগ আছিল হেতু কি আছিল তোমাৰ m a বলটোৰ যদি লোৱা a বলটোৰ ললে m a u a হ'ব আৰু যদি v বলটোৰ লোৱা m b u b হ'ব মানে তো দুইটা আমি যদি কৰিলো m b u b দুইটাৰ আগৰ বল ভৰবেগ দে ঠিক একেদৰে যদি পিছৰ লোৱা দুইটা বলৰে দে a বল আৰু b বল দুইটা তো তেতিয়া কি হ'ব এটো m a v a হ'ব আৰু এটো m b v b হ'ব মানে তো সোয়া এতিয়া সোয়া আমি কি পালো এটো সংঘাতৰ পিছৰ মুঠ ভৰবেগ মানে আৰু এটো সংঘাতৰ আগৰ মুঠ ভৰবেগ তো দুইটা সমান পালো তো এইটোকে কয় এনেকুৱা ধৰণৰ হেইটোকে কয় আদৰ্শ সংঘাত বুলি আদৰ্শ সংঘাত এই আদৰ্শ সংঘাত কেতিয়া হ'ব যেতিয়া তোমাৰ সংঘাতৰ আগৰ মুঠ ভৰবেগ আৰু সংঘাতৰ পিছৰ মুঠ ভৰবেগ সমান হ'ব আৰু এই বস্তুটো এটা কথা মনত ৰাখিবা এটা কন্ডিশনতে হ'ব যেতিয়া বস্তুটোৰ ওপৰত যদি কোনো অসন্তুলিত বাহ্যিক বলে ক্ৰিয়া নকৰে তেতিয়া আমি আদৰ্শ সংঘাত বুলি ক'ব পাৰিম তো ইয়াক লৈ আমাৰ ভৰবেগৰ সংৰক্ষণৰ সূত্ৰটো দিয়া হৈছে এটো তোমালোকে লিখি লবা ভৰবেগৰ সংৰক্ষণৰ সূত্ৰটো দিয়া হৈছে ভৰবেগৰ সংৰক্ষণৰ সূত্ৰটো হ'ব ভৰবেগৰ সংৰক্ষণৰ সূত্ৰ আমি যদি ভৰবেগৰ সংৰক্ষণৰ সূত্ৰটো উলিয়াও তেতিয়া হ'ব যে বস্তু দুটাৰ সংঘাতৰ আগৰ মুঠ ভৰবেগ
বিশ্বৰ মুঠ ভৰবেগ সমান। ঠিক আছে, আমি এইটো প্ৰমাণ কৰি উলিয়াই দিছিলো হয় যে সংঘাতৰ আগৰ মুঠ ভৰবেগ আৰু সংঘাতৰ পিছৰ মুঠ ভৰবেগ সমান। তো বুজি পালা, এইটোৱে আছিলে ভৰবেগৰ সমসূত্ৰৰ সূত্ৰ। তো বল আৰু গতি বিষয়ক সূত্ৰসমূহ পাঠটো ইতিমধ্যে সমাপ্ত হৈছে। তোমালোকৰ কিবা ডাউটছ থাকিলে নিশ্চয় কমেণ্টত জনাবা। ধন্যবাদ।